খানাপাৰা ইনডোৰ ষ্টেডিয়ামত আজি যি টেবুল টেনিছ খেলুৱৈসকলক আমাৰ চিফ কোচ দাস ডাঙৰীয়াই আয়োজন কৰা এই অনুষ্ঠান আৰু খেলুৱৈসকলক টি-চাৰ্ট ডিষ্ট্ৰিবিউশ্যন কৰা খুব সুন্দৰভাৱে তেখেতসকলে আয়োজন কৰিছে আৰু প্ৰত্যেক খেলাৰীৰ নাম দি পেলাই টি-চাৰ্টত ডিষ্ট্ৰিবিউট কৰিছে। খুব সুন্দৰ আয়োজন। মই তেখেতসকলক ধন্যবাদ দিছোঁ আৰু অৰ্গেনাইজিং কমিটি সকলোকে ধন্যবাদ দিছোঁ। আৰু খেলৰ প্ৰতি ৰাইজৰ যিটো আকৰ্ষণ সেইটো বৃদ্ধি কৰিবলৈ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও নেশ্যনেল গেমছত যদি কোনোবা চেম্পিয়ন হয় তাক লগে লগে অসম চৰকাৰৰ আণ্ডাৰত চাকৰি, আকৌ ইণ্টাৰনেশ্যনেল যদি জিকে অলিম্পিক বা কমনৱেলথ গেমছত জিকি আহে তেতিয়াহ'লে ডাইৰেক্টলি APSCৰ চাকৰিত মকৰাল কৰিব। আৰু এতিয়া নেশ্যনেল গেম হওক ইণ্টাৰনেশ্যনেল গেম হওক খেলিবলৈ গ'লে আমাৰ খেলুৱৈসকলক ফ্লাইটৰ ভাড়া মাফ কৰি পেলাই ফ্লাইটত অনা নিয়াৰ ব্যৱস্থা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আৰু এনেধৰণৰ পদক্ষেপে আগন্তুক দিনত অসমৰ খেল জগতখনক আৰু অধিক আগুৱাই নিব বুলি মোৰ বিশ্বাস। আৰু এই চৰকাৰৰ দিনতেই খেলে প্ৰথমবাৰৰ কাৰণে খেলুৱৈসকলক শ্ৰদ্ধা যাচিবলৈ সক্ষম হৈছে। আৰু স্পৰ্টছ পেঞ্চনো এই চৰকাৰৰ দিনতে আমি আৰম্ভ কৰিছোঁ, যেনেকৈ জাৰ্ণালিষ্ট পেঞ্চন আছে, সাহিত্যিক পেঞ্চন আছে, তেনেকৈ স্পৰ্টছ পেঞ্চনো আমি দি আহিছোঁ। গতিকে চৰকাৰখনে সকলো ছেক্টৰৰ জনসাধাৰণক লৈ পেলাই কাম কৰিছে। আৰু মই ভাবোঁ খেল যিধৰণে অসমত প্ৰাধান্য পাইছে, খেল মহাৰণৰ পৰা আৰম্ভ কৰি আগন্তুক 10 বছৰ 15 বছৰৰ ভিতৰত অসমৰ পৰা বহু এনেধৰণৰ প্লেয়াৰ আহিব, আমি অলিম্পিকত তেখেতসকলক দেখিবলৈ পাম। গতিকে আজি আয়োজকসকলক বিশেষকৈ চিফ কোচ আমাৰ দাস ডাঙৰীয়া, বিপুল বৰ্মন ডাঙৰীয়া তেখেতসকলে প্ৰগ্ৰামটো আয়োজন কৰিলে, ধন্যবাদ দিছোঁ। আৰু খেলুৱৈসকলক মোৰ শুভেচ্ছা থাকিল যাতে আগন্তুক দিনত খেল জগতখনত উজ্জ্বলি অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে। মই 10 গৰাকী খেলুৱৈক 20,000কৈ ডেপুটি স্পীকাৰ ডিছক্ৰিপশ্যনেৰী ফাণ্ডৰ পৰা আজি আগবঢ়াবলৈ কাৰণে ঘোষণা কৰিছোঁ। যিসকলৰ পৰিয়াল আৰ্থিকভাৱে খুব সবল নহয় তেখেতসকলক ইয়াৰ অনুষ্ঠানৰ চিফ কোচৰ পৰা আৰম্ভ কৰি চিলেক্ট কৰি পেলাই মোৰ তাত দৰখাস্ত দিবলৈ দিছোঁ। এই 10 গৰাকী খেলুৱৈক মই 20,000 টকাকৈ ডেপুটি স্পীকাৰ ডিছক্ৰিপশ্যনেৰী ফাণ্ডৰ পৰা দিম। এইটো ক'ব গ'লে খুব ভাল খবৰ আমাৰ খেলুৱৈসকলৰ কাৰণে, লগতে খানাপাৰা স্পৰ্টছ কালচাৰেল অৰ্গেনাইজেশ্যনৰ কাৰণেও খুব ডাঙৰ খবৰ মানে। কাৰণ আমাৰ খেলুৱৈসকলক তেওঁ 10জনকৈ খেলুৱৈক তেওঁ আৰ্থিকভাৱে যিসকল দুৰ্বল আছে তেওঁলোকক মানে সহায় কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি দি গৈছে। আৰু তেখেতে আমাক অলৰেডি এখন টেবুল চেংচন কৰিছে, টেবুল বৰ্ড, আৰু এখন অনাগত দিনত দিম বুলি তেওঁ আজি ঘোষণাও কৰি গৈছে। আৰু এইটো বিশেষ আমাৰ বছৰত আমাৰ একচুৱেলি আমাৰ খেলুৱৈসকলৰ কাৰণে আমি এটা কিট প্ৰভাইড কৰোঁ। তো আজি তেখেতে তেওঁৰ নিজৰ ব্যস্ততা ছুটিৰ মাজতো তেখেতে আহি যিখিনি আমাৰ অভিভাৱক লগতে খেলুৱৈসকলৰ লগত যিখিনি মত বিনিময় কৰিলে, মই ভাবোঁ যে খেলুৱৈসকল যথেষ্টখিনি আৰু লগতে গাৰ্জেনসকল যথেষ্ট উপকৃত হয়। কিমানমান খেলুৱৈক পূৰণ কৰিব আজি? অলমষ্ট আমি 80 প্লেয়াৰ্ছ আমি হেৰি কৰিম জাৰ্চি দিম। তথাপিও আজি কিছুসকল খেলুৱৈ নাই, তথাপিও আমাৰ যিসকল খেলুৱৈ আজি উপস্থিত আছে তেওঁলোকক দিম। বাকীখিনি কালি আমাৰ যেতিয়া নৰ্মেল ক্লাছ হ'ব আৰু লগতে নিউট্ৰিশ্যনৰ অলপ কেনেকৈ কৈ আছে? নিউট্ৰিশ্যনৰ মানে কেনেকুৱা খেলুৱৈ কেনেকৈ মানসিক আৰু শাৰীৰিকভাৱে কেনেকৈ মানে হেৰি হ'ব লাগে তাৰ ওপৰতো আজি আমি এটা ছেশ্যন ৰাখিছিলোঁ। আৰু তেওঁ মানে আজি নিউট্ৰিশ্যনৰ ওপৰত তেখেতেও যথেষ্টখিনি মানে খেলুৱৈসকলৰ কাৰণে অভিভাৱকতে কৈছে। তেখেত অমৰ কলিতা যাৰ নিউট্ৰিশ্যনৰ ওপৰত 20 বছৰ ধৰি তেওঁৰ অভিজ্ঞতা আছে, তেখেত আজি আমাৰ মাজত উপস্থিত আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।